हेलो गाइस কি খবৰ ভালে আপোনালোকৰ আশা কৰো সকলোৰে খবৰ ভালে নিশ্চয় আৰু মোৰো খবৰ ভালে চলি আছে আৰু আজি লৰাক পঢ়োৱাৰ পৰা ভিডিওটো আৰম্ভ কৰিছো কাৰণ লৰাৰ এক্সাম ষ্টাৰ্ট হৈছে আৰু মানডেৰ পৰা এক্সাম আছে আৰু এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছো আৰু এতিয়া হি 1 2 খন লিখিব পৰা হৈছে 50 লৈকে পৰা লিখিব পাৰে কিন্তু স্কুলত যেতিকে 1 ৰ পৰা 5 লৈকে ৰিভাইজ কৰাইছে মানে এক্সামত তাক 1 ৰ পৰা 5 লৈকে লিখিবলৈ দিব কাউন্ট কৰিব দিব আৰু লগতে নাম্বাৰস বিলাক ক'ব দিব 1 ৰ পৰা 10 লৈকে অৰেল দিব আৰু এইবিলাক কাউন্টৰ বিলাকো শিকাই আছো যিখিনি স্কুলত শিকাইছে সেইখিনিয়ে আহিব তাৰ কাৰণে মই তাক অকমান দেখাই দিছো আৰু মই ঘৰত এনেদৰে তাক বহিত কৰিবলৈ দি আছো মই তাক কাউন্ট কৰা কেইটা এতিয়া কৰিবলৈ দিছো আৰু হিয়া কাউন্ট কৰি কৰি ধুনিয়াকৈ কৰি আছে আৰু যিমানখিনি দেখিছো হি কৰিব পাৰিছে আৰু স্কুলত যিখিনি শিকাই সেইখিনি হি কেচ কৰি ল'ব পাৰে সেইখিনি ঘৰত আহি পেলাই কৰিব দিলে ধুনিয়াকৈ কৰে পিছলৈ কি হয় হেতু নাজানো বাৰু কিন্তু ইতিয়ালৈকে ঠিকই আছে বাৰু আৰু যেতিকে জীৱনৰ প্ৰথমবাৰ স্কুলত ভৰি দিছে আৰু পৰীক্ষা কি বুজি পোৱাও হোৱা নাই ইতিয়ালৈ তথাপিতো পৰীক্ষা বুলি পৰীক্ষা কৰি স্কুল যাবলৈ ওলাইছে বা পৰীক্ষা বুলি পঢ়িবলৈ যে ওলাইছে সেইখিনিয়ে বহুত কাৰণ হিৰ যেটো বয়স চলি আছে এই বয়সত একেবাৰে পৰীক্ষাৰ মূল্যটো হিয়াতে ভালদৰে নাজানে তথাপিও ইতিয়াৰ পৰা শিকালে বুজালেহে ডাঙৰ হলে এইখিনি জানিব সেই কাৰণে তাক আজি এক্সাম বুলি ভয় খুৱাই ধুনিয়াকৈ কৰাইছো আৰু খুব ধুনিয়াকৈ এইখিনি নাম্বাৰছখিনি কৰিছে আৰু এতিয়া তাৰ পঢ়া কামখিনি হোৱাৰ পিছতে ভাত অকমান খুৱাই মিলি তাক স্কুললৈ পঠালো আৰু যেতিকে বৰষুণ কণিয়া আছিল কিনকে বৰষুণ দি আছে তাৰ কাৰণে ভাবিলো আজি গাড়ীখনতে যাওক বাইকত গলে গোটেই ভিজি যাব সেই কাৰণে আজি বাইকত নগৈ হি গাড়ীতে গল আৰু গাড়ীখনত যাব পালে খুব ভাল পায় কিন্তু প্ৰতিটো ক্ষেত্ৰতে যে আমি গাড়ীখনে ব্যৱহাৰ কৰিম তেনুকা নহয় আজি আমাৰ গাড়ী আছে কাৰণে লৰাক গাড়ী পঠাই দিছো কিন্তু আজি সকলৰ নাই তেখেতসকলৰ কাৰণে বহুত অসুবিধাৰ সৃষ্টি হয় সো তেনেকে যি কি নহওক বাৰু হি গলগৈ আৰু আহিলে আহাৰ পিছত এয়া আৰু কাইলৈ আছিল তাৰ কালাৰৰ মানে এক্সাম আছে সেইকাৰণে কালাৰখিনি কৰিব দিছো আৰু এতিয়ালৈকে কালাৰখিনি কৰাত কৰে কিন্তু ভালদৰে কৰিব নাজানে কালাৰ বিলাক বাহিৰত উলাই দিয়ে তথাপি মই তাক শিকাই দিছো যে বাহিৰত একেবাৰে নুলিয়াবা কিন্তু নাই মানে কি অকমান নিজৰ মতে কৰিব বিচাৰে থাকে সেই কাৰণে হি এয়া কালাৰ কেইডাল সিলেক্ট কৰি লৈছে মই এটা বল আঁকি দিছিলো আৰু বলটো তেতিয়া কৰিব আৰু কালাৰ কেইডাল লৈ আছে গতিকে কোনটো কৰিব কোনটো নকৰিব ধুনিয়াকৈ কৰি আছে আৰু এয়া পাৰ্পল কালাৰ লৈছে আৰু কৰিবলৈ আৰম্ভ কৰিছে এনেটো পঢ়িবলৈ বহুত টান পায় কিন্তু এক্সাম থকা বুলি কোৱা কাৰণে এইখিনি ধুনিয়াকৈ পৰিছে মোৰো ভাল লাগিছে তাক এনেদৰে দেখি কিনে আৰু মানে কি হি অকলে কেতিয়াও নপঢ়ে মই কাখত লাগি থাকিব লাগিব তেতিয়া হি পঢ়িব আৰু মই চাই থাকিব লাগিব দেউতাক থাকিলে হি তেনেকে দেউতাকৰ লগত নপঢ়ে সদায় মোৰ লগতে পঢ়িব বিচাৰে কিন্তু মোৰ কেতিয়াবা ব্যস্ততাৰ খাতিৰত মই কৰিব নোৱাৰো কিন্তু নোৱাৰিলে হি একেবাৰে নপঢ়ে আৰু মই চাই থাকিব লাগিব তেতিয়া হি ধুনিয়াকৈ কৰিব আৰু যি কি নহওক বাৰু এয়া কালাৰ কৰি আছে এতিয়া আৰু হেখন যেনিবা বলটো ফিনিশ কৰিছে এয়া কালাৰ কৰিছে দেখিছনে কালাৰ কেনেকৈ কৰিছে যি কি নহওক কৰিছে বাৰু সেইখিনিয়ে বহুত আৰু এটা বাটাৰফ্লাই এটা আঁকি দিছো বাটাৰফ্লাইত কালাৰ কৰিব এয়া ধুনিয়াকৈ কৰি আছে অকমান হলেও জানিছে বা আইডিয়াটো আহিছে সেইখিনিয়ে বহুত এতিয়া তাৰ কাৰণে যেতিকে হি এতিয়া বহুত সৰু আছে বা হি বয়সৰ বাচ্চাবিলাক তেনেকুৱাই হৈ থাকে যেতিয়ালৈকে মিচিউৰ্ড নহয় বা জানা বুজা নহয় তেতিয়ালৈকে তো এইখিনি তেনেকৈও কৰিব আৰু যেতিয়া জানা হ'ব তেতিয়া নিজে ধুনিয়াকৈ কৰিবলৈ বিচাৰিব আৰু এতিয়া ইভিনিং টাইমৰ সময় আছিলে আৰু ইভিনিঙত নাস্তাৰ কাৰণে কিবা এটা বনাম বুলি ভাবিলো কিন্তু কি বনাম ভাবিলো চিৰা আছে গতিকে চিৰা ভাজিকে বনাম আৰু চিৰাখিনি ধুনিয়াকৈ মই ভাজি আনিলো চিৰাখিনি ভজা ভিডিও নকৰিলো আৰু কাৰণ আপোনালোকেতো জানে সকলোৱে চিৰাখিনি ভাজিব জানে কেনেকৈ ভাবে আৰু মই আজি এনেদৰে বনাম বুলি ভাবিলো কাৰণ এনেদৰে খাবৰো মন গৈ আছিলে যেতিকে বৰষুণৰ কিনকিনিয়া বতৰ চলি আছিলে আৰু পিয়াজখিনি কাটি কিনে সৰু সৰুকৈ দি লৈছো তাত অকমান চেনি দিছো অকমান নিমখ দিছো আৰু এতিয়া তাত মই অকমান বাদাম দি দিছো আৰু এইখিনি এতিয়া ধুনিয়াকৈ মিক্সাৰ কৰি লম আৰু মিক্সাৰ কৰি লৈ খাবলৈ কিন্তু সঁচাকৈ বহুত টেষ্টি হয় মই প্ৰায় মানে ভিডিও আকাৰেও দেখি থাকো আৰু দেখিলে খাবলৈ মন যায় কিন্তু মানে কি নিজে মই এনেকে চিৰাটো ভাজি খাই সিমান এটাও ভাল নাপাওঁ কিন্তু আজি খাবলৈ মন গ'ল সেইকাৰণে এনেদৰে বনালো আৰু শেষত অকমান মিক্সাৰ দি দিলো আৰু এইখিনি এতিয়া ধুনিয়াকৈ মই
মিক্স কৰি ল'ম আৰু এফালে ল'ৰা শুইছে, সি শুই উঠি খাব পাৰিব। তাৰ কাৰণে মই অলপ সোনকালে জল্দি কৰি ল'লোঁ, কাৰণ সি উঠিলে আৰু ইটো সিটো কামত ব্যস্ত হৈ যাম আৰু এইবিলাক ভিডিঅ' কৰিবলৈও ৰৈ যায়। সেইকাৰণে আগতে বনাই ল'লোঁ। বনাই মেলি এতিয়া সি উঠিবৰ সময় হৈছে আৰু উঠিলে চাহৰ লগত ধুনীয়াকৈ পৰিৱেশন কৰিম। কেনেকুৱা লাগে কি হয় নাজানো বাৰু, খাই চাম, খালে ভাল লাগিব। আৰু চিৰা ভাজিটো এনেও পেকেটত যেতিয়া থাকে তেতিয়া খাই কিনেতো ভালেই লাগে। গতিকে ঘৰতে এনেদৰে সৰু সুৰা বস্তু কিছুমান থাকিলে নিজে বনাই কিনে খাব পাৰি। আৰু আপোনালোকেও এনেকৈ চিৰা ভাজি বনাই খায়নে? যদি খাই প্লিজ কমেণ্টত কমেণ্ট কৰি জনাব। আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া ল'ৰা উঠিলে, তাৰ কাৰণে মই এতিয়া বাটিত দি আছোঁ। আৰু সি কৈছে মা ইমান ধুনীয়া হৈছে দেখিবলৈ, মোৰ খাওঁ লাগি গৈছে। আৰু ইমান সৰুতে ইমান কথা কয়, মানে বহুত ডাঙৰ মানুহৰ দৰে কথা কয়। আৰু এই দেখিছেনে, সঁচাকৈ কিন্তু খাওঁ লাগি গৈছে। এতিয়া সি বা খাই কেনেকুৱা পায় সেইটোহে মেইন কথা। আৰু ইয়াত ডাইনিঙৰ ওপৰত বহি লৈছে আৰু খাবলৈ টেষ্ট কৰি আছে, টেষ্টি হৈছে নে নাই। খাই কিন্তু বহুত ভাল পালে বোলে। এয়া মোক দেখাই দি আছে, আঙুলিৰে দেখাই দি আছে পুৰা টেষ্টি হৈছে। আৰু খোৱা লোৱা হোৱাৰ পিছত ইভিনিঙত ইয়াতে চাহ তাহ খালোঁ। খাই পেলাই অকণমান ফুৰিবলৈ গ'লোঁ, কাৰণ আমাৰ এইফালে দলং পাতি আছে। গতিকে দলঙৰ কিছু দৃশ্যাংশ দেখাই দিলোঁ। আৰু ৰাতিলৈ লৈ আহিলে কঁঠাল, যিটো বস্তু চবতকৈ বেয়া পাওঁ সেই বস্তুটোৱে লৈ আহিছে। আৰু কঁঠালটো সি দেখিছেনে তাৰ কিমান ফূৰ্তি, আনিয়ে কেৱল খাওঁ মা খালি কঁঠাল খাওঁ কৰি আছে। কিন্তু মই ইমান এটা কঁঠাল খাই ভাল নাপাওঁ আৰু কাটিবও নাজানো। আজি ফাৰ্ষ্ট টাইম কঁঠাল কাটিম আৰু কেনেকুৱা হয় নাজানো। এয়া কঁঠালটো কাটিবলৈ আৰম্ভ কৰিছোঁ। ভাবিছোঁ অকণমানেই কাটিম, যিহেতুকে ৰাতিৰ সময়, ভাত খাবৰো সময় হৈ আহিছে। গতিকে বেছি নাকাটোঁ, তাৰ কাৰণে কাটিম বুলি ভাবিলোঁ। কিন্তু কটাৰ পিছতহে দেখিলোঁ কঁঠালটো একেবাৰে সৰু হয় আৰু বেছি কোঁহো নাছিলে। তাৰ কাৰণে অকণমান কাটিম বুলি ভাবি কিনে থৈ দিছিলোঁ, যদিও অকণমান কাটা নহ'ল। গোটেইটো একেবাৰেই ফালি ল'লোঁ। লৈ পেলাই এতিয়া কোঁহবিলাক ওলোৱাত ব্যস্ত হৈ আছোঁ। আৰু হাতখনত ইমান আঠা লাগে, আঠা লগাৰ কাৰণে মই মিঠাতেল লগাই লৈছিলোঁ বাৰু। মিঠাতেল লগালে আঠাটো অকণমান কমকৈ লাগে বুলি কয় বহুতে। আৰু হাতখন ধুই দিলে বা মিঠাতেল ঘঁহি দিলে আঠাটো গুচি যায়। সেইকাৰণে ময়ো মিঠাতেল লগাই পেলাই এয়া কঁঠালৰ বাকলিখিনি ভিতৰৰ যিটো কোঁহ থাকে, কোঁহটো ওলাই আছোঁ। আৰু দেখিবলৈ কঁঠালটো ইমান ডাঙৰ আছিলে, ভাবিছিলোঁ বহুত আছে চাগে, খাবই নোৱাৰিম, শেষ হৈ যাব। কিন্তু নাই, একেবাৰে কম আছে। আৰু দেখাত মানে কি কোঁহকেইটা বাকলিটো বহুত কম হয়, মানে কি ভিতৰৰ মাংসটো বহুত কম আছিলে। গুটিকেইটা বেছি ডাঙৰ, কিন্তু গুটিটো ডাঙৰ, কিন্তু কোঁহটো বহুত কম আছিল। আৰু খাবলৈ সিমান টেষ্টি নালাগিলে বাৰু। দেখাত যেনেকুৱা লাগিছিলে যে ভাল লাগিব চাগে, হাজবেণ্ডেও খাই বহুত ভাল পায়, তাৰ কাৰণে কাটিলোঁ গোটেইখিনি। কিন্তু এইখিনিহে ওলালে মাত্ৰ, আৰু এইখিনি ভগাই মেলি খালোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে বাৰু কমেণ্টত কমেণ্ট কৰি জনাব। আজিলৈ বাই বাই।